আজি এটা অমিতাৰ চাটনি বনাম। ইমান গৰম, সেয়েহে আজি চাটনি এটা খাব মন গৈছে। ইয়াতে কি দিম, পিঁয়াজ দিম, কাটি থোৱা জলকীয়া আৰু নহৰুবোৰ টুকুৰা টুকুৰি কৰি থৈ দিছোঁ। তাৰপিছত এইখিনি কেনেকৈ বনাম চাই থাকিব। আৰু এয়া অমিতাখিনি পিহনাত পিহি ল'ম। এটা আলু বইল কৰি লৈছোঁ আৰু এটা নেমু পিছত দিম চেপি পিনে। তাৰপিছত এই শুকান বুটকেইটা ভাজি ল'ম, ভাজি পিনে সেইটো বনাই আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া গেছটো জ্বলাই লৈছোঁ। তাৰপিছত এইখন ফ্ৰাই পেনখন বহাই দিছোঁ। ফ্ৰাই পেন গৰম হ'লে এই শুকান বুটকেইটা অলপ ভাজি লওঁ মৰমৰীয়াকৈ। এইখিনি ভজা হৈ গৈছে। এইখিনি মই গ্ৰাইণ্ডাৰত অলপ আধা টুকুৰা হোৱাকৈ, সম্পূৰ্ণ গুড়ি নকৰোঁ, আধা টুকুৰা টুকুৰি হোৱাকৈ বনাম। এতিয়া মই এই গেছটো জ্বলাই পেনখন বহাই দিছোঁ। গৰম হওক, পেনখন গৰম হ'ল। এতিয়া তেল অকণমান দি দিছোঁ। এতিয়া তেলখিনি গৰম হ'ল। এই নহৰুখিনি ফালি ফালি থৈছিলোঁ, এইখিনি দি দিছোঁ ইয়াতে। নহৰুখিনি ৰঙা হৈছে। স্লাইড মই হেৰি দি দিওঁ, অকণমান স্লাইড হালধি অকণমান একদম নামমাত্ৰ। এইখিনি গৰম হৈছে, কাটি দিওঁ। এই তেলখিনি ওপৰত দি দিম, দেখা দিয়া। এতিয়া এই তেলখিনি ইয়াৰ ওপৰতে দি দিছোঁ। এতিয়া ইয়াতে আমি জলকীয়াখিনি দি দিছোঁ। তাৰপিছত জলকীয়া মন গ'লে বেছিকৈ দি ল'ব পাৰে। কেঁচা পিঁয়াজ দিছোঁ। আৰু এইখিনি অমিতা পিহি লোৱা আছিলে দেই, ক'বলৈ অকণমান দেৰিয়ে হ'ল কোৱা। তাৰপিছত এইটো আলু বইলটো সকলোখিনি মিলাই লৈ সোৱাদ অনুযায়ী মই ক'লা নিমখেই দিছোঁ। সোৱাদ অনুযায়ী অকণমান নিমখ দি ল'ব। তাৰপিছত এইখিনি ভালদৰে হাতেৰে সানি দিওঁ। সানি দিওঁ হাতেৰে এইদৰে। এইদৰে সানি স্লাইড ৰংটো হালধীয়া হ'লে, বেছি হ'লে বেয়া লাগিব। অমিতাখিনি কেঁচাই আছে, পিহি লৈছিলোঁ। ইয়াৰ ওপৰতে নেমু অকণমান চেপি দিম। নেমুটো চেপিবই পৰা নাই, কাটি ল'ব লাগিব। নেমু অকণমান চেপি দিছোঁ। চাৰিভাগৰ এভাগ দিছোঁ নেমু চেপি। তাৰপিছত এইখিনি সানি লৈ ঠিক খোৱাৰ আগে আগে কি কৰিব, এই বুটৰ গুড়িখিনি দি দিব। এই বুটৰ গুড়িখিনি দি দিব এনেকৈ। এই টুকুৰা টুকুৰি হোৱাকৈ কৰিব। একদম মিহি কৰি দিলে আটা ময়দা দিয়া নিচিনা লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ সানি হৈ গ'ল, ৰেডি হৈ গ'ল চাটনি। এইখিনি ভাতৰ লগত পৰিৱেশন কৰিব, বিৰাটেই ভাল লাগে। খাই চাব। যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম। আজিলৈ আহোঁ।